নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ ই-কক্ষা ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ 9 নম্বৰ অধ্যায় সমমিতি পাঠটি আৰম্ভ কৰিবলৈ ওলাইছো। এই পাঠটিৰ প্ৰথম অংশটিত কি আছে আমি চাওঁ আহা। ইয়াতে আমি সমমিতি কি হয় আমি জানিব পাৰিম। প্ৰথমতে আমাৰ চৌপাশে আমি বহুতো বস্তু যেনে গছৰ পাত, ফুল, বিশেষ ধৰণৰ আকৃতিগত বিভিন্ন জীৱ দেখিবলৈ পাওঁ। ইয়াতে কি দেখিছো? পাত দেখিছো, এইটো এটা পাত, আৰু আমি ইয়াতে এইটো এটা পাত দেখিব পাইছো। ঠিক সেইদৰে এইটো ফুল, আৰু আমি এডাল গছ দেখিব পাইছো। বিভিন্ন ধৰণৰ আকৃতিগত জীৱৰ ভিতৰত এইটো দেখিছো, এইটো এবিধ পাচলি আমি দেখা পাইছো। এইযোৰ চশমা, এই দুটা আমি পাখি দেখিব পাইছো, ময়ৰা পাখি, আৰু এইটো এটা পাখি, চৰাইৰে পাখি হয়। গতিকে এইবোৰ আমি দেখিবলৈ পাইছো। এইবোৰক যদি আমি মন কৰো, তাৰ ভিতৰত যদি পখিলাটো লওঁ, তেতিয়াহ'লে ইয়াতে কি দেখিবা যে আমি এইটোৰে যদি এই পখিলাটোৰ আকৃতিটোক জাপি দিওঁ, এই চাইডটো আৰু এই চাইডটো কি হয়? হুবহু একে হয়। তেতিয়া তাক কি বুলি কোৱা হয়? সমমিত বুলি কোৱা হয়। তোমালোকে মনত ৰাখিবা। তাৰ পিছত আমি যদি চিলাটোলৈ মন কৰো, এই চিলাটোক যদি আমি এইডাল আছেৰে আমি এইখিনিৰে যদি জাপি দিওঁ, তেতিয়াহ'লে এইটোৰ লগত এইটো মিলি যাব। তাৰ মানে দেখিবলৈ হুবহু দুয়োটা চাইড একে হ'ব। গতিকে এইটো চিত্ৰকো আমি কি বুলি ক'ব পাৰো? সমমিত বুলি ক'ব পাৰো। এইটোকো আমি সমমিত বুলি ক'ব পাৰো। এতিয়া এই হাতখন আৰু এই মানচিত্ৰখন যদি চোৱা, আমি কি দেখিব পাম? চোৱা, পখিলাৰ চিত্ৰটোত দেখাৰ দৰে ওপৰৰ চিত্ৰ দুখনৰ প্ৰতিটোৰ আধা অংশ আনটো আধা অংশৰ লগত হুবহু মিলিবনে সুধিছে। আমি দেখিয়ে গম পাইছো যে নিমিলে, অৰ্থাৎ চিত্ৰবোৰ কি সমমিত নহয়। আগৰ চিত্ৰ দুটা যিহেতু মিলি গৈছিলে, সিহঁত সমমিত হয়, কিন্তু এই দুটা চিত্ৰ হুবহু মিলি যোৱা নাই, গতিকে ইহঁত সমমিত নহয়। আৰু সমমিতি ৰেখা বুলিলে কি বুজা? আমি এতিয়া চাম, কোনো আকৃতি যদি কোনো ৰেখাৰে ভাঁজ কৰোতে যদি ভাঁজ কৰি পোৱা অংশ দুটা এটা আনটোৰ সৈতে হুবহু মিলি যায়, তেন্তে ভাঁজ দিয়া ৰেখাডালক সমমিতি ৰেখা বুলি কোৱা হয়। ঠিক সেইদৰে এই চিলাটোৰ এইটোৰে যেতিয়া আমি ভাঁজ কৰো, তেতিয়া হুবহু মিলি যায়, গতিকে এইডালকে কি বুলি ক'ব? সমমিতি ৰেখা বুলি ক'ব। যিডাল ৰেখাৰে আকৃতিটো সমমিত হয়, তাক সমমিতি ৰেখা বা আৰু এটা নাম আছে সমমিতি অক্ষ বুলিও কোৱা হয়। তোমালোকে মনত ৰাখিবা। এতিয়া আমি তোমালোকৰ পাঠ্যপুথিৰ কৰি চাওঁ আহা। 9.1ত কি দিছে? কৰো আহা। ইয়াতে আমাক প্ৰথমতে কৈছে, তোমাৰ চৌপাশে থকা 5বিধ সমমিত আকৃতিৰ বস্তুৰ নাম লিখা আৰু চিত্ৰ আঁকা। গতিকে আমি সেনেকুৱা ধৰণৰ সমমিত বস্তু আমাৰ চৌপাশে কেনেকুৱা ধৰণৰ দেখিছো, এইবোৰ আমি দেখিবলৈ পাইছো, যে এইটো পখিলা, এখন দুৱাৰ, কিতাপ, চশমা, পানীৰ বটল। গতিকে প্ৰথমতে আমি নামকেইটা লিখি ল'ব পাৰো, যে পখিলা, তাৰ পিছত আমি কি ছবি চাইছিলো? দুৱাৰ, তাৰ পিছত কিতাপ, তাৰ পিছত আমি পাইছিলো চশমা, তাৰ পিছত আমি দেখিছিলো পানীৰ বটল। আৰু এইবোৰৰ চিত্ৰবোৰ যদি মন কৰো, আমি এনেকুৱা পাম। তাত আমি সমমিতি ৰেখা এনেকৈ বিচাৰি ল'ব পাৰো, যে এইডাল, ইয়াতো কি হ'ব? এইডাল হ'ব এনেকুৱা, ইয়াতে হ'ব এইডাল এনেকুৱা, ইয়াতো আমি এনেকুৱা দেখিবলৈ পাম, ইয়াতে আমি এনেকুৱা দেখিবলৈ পাম। গতিকে আমি ইয়াৰ চিত্ৰবোৰত এনেকুৱা সমমিতি ৰেখাবোৰো দেখাই দিব পাৰো। ইয়াৰ পিছত কি দিছে? কাষৰ সমমিত চিত্ৰটোত থকা ৰেখাসমূহৰ পৰা সমমিতি ৰেখাডাল চিনাক্ত কৰা। ইয়াতে চোৱা, আমি L1টোত যদি এনেকৈ জাপি দিওঁ, তেতিয়া হুবহু মিলি যাবনে? নিশ্চয় নাযায়। গতিকে L1টো সমমিতি ৰেখা হ'বনে? নহয়। কিন্তু L2ত যদি আমি এনেকৈ জাপি দিওঁ, হুবহু মিলি যায়। গতিকে L2টো কি হ'ব? সমমিতি ৰেখা হ'ব। ইয়াৰ পিছত কি দিছে আমি চাওঁ,
তলৰ চিত্ৰবোৰত সমমিতি ৰেখা অংকন কৰা। ইয়াতে আমাক কি কৰিব দিছে? সমমিতি ৰেখা অংকন কৰিব দিছে। গতিকে আমি কি কৰিব পাৰো? এই বটলটোৰ সমমিতি ৰেখা আমি ক'ত দেখা পাম? এনেকৈ দেখিব পাম। এইটো আমাৰ কি হয়? কোণমান যন্ত্ৰ। কোণমান যন্ত্ৰত আমি যদি 90 ডিগ্ৰীত কৰো, এডাল আমি সমমিতি ৰেখা পাম। এইটো এটা আমাৰ পাত। এই পাতটোৰ সমমিতি ৰেখা আমি এনেকৈ পাম। এইটো এটা পাত, এইটো আমাৰ এনেকৈ আছে, গতিকে সমমিতি ৰেখাডাল আমি এনেকৈ পাম। মানে যিটোৰে আমি জাপি দিলে হুবহু দুয়োটা অংশ মিলি যায়। সেইবোৰকে কি বুলি কোৱা হয়? সমমিতি ৰেখা। গতিকে আমি এনেকুৱাকে পাব পাৰিম। ইয়াৰ পিছত কি দিছে? লেখ কাগজত LMN ৰেখা কেইডালৰ ওপৰত তলত দিয়া চিত্ৰসমূহ অংকন কৰোৱা আহা। চিত্ৰকেইটা এনেদৰে সম্পূৰ্ণ কৰা যাতে প্ৰদত্ত ৰেখা সাপেক্ষে চিত্ৰকেইটা কি হয়? সমমিত হয়। গতিকে এইডাল সাপেক্ষে যদি সমমিত হয়, আমি কি কৰিব লাগিব? এইফালে যি আছে আমি এইফালে সেয়ে ড্ৰ কৰিব লাগিব। ইয়ালৈ আহিছে, তাৰপিছত এইফালে আহিছে, তাৰপিছত আকৌ দুঘৰ ইফালে গৈছে, তাৰপিছত এইবাৰ কি হৈছে? এইবাৰ এনেকৈ আহিছে 1 2, এইবাৰ আকৌ এনেকৈ গৈছে। দেখিছানে? এতিয়া হুবহু একে হৈ গৈছে। গতিকে এইডাল কি হৈছে? সমমিত ৰেখা হিচাপে এতিয়া আমি পাই গলো। ঠিক সেইদৰে এইটোৰ ক্ষেত্ৰতো আমি কি কৰিব লাগিব? এনেকৈ যাব, এইটো এনেকৈ কৰি ললো। তাৰপিছত আমি কৰিলো এইটো এইফালে গল, আকৌ এইটো আমাৰ কেনেকৈ যাব? এনেকৈ যাব। তাৰপিছত আমাৰ দুটা ঘৰ গৈছে, এইটো এটা থাকিল, থাকি এইবাৰ এইটো এফালে আহিব। তাৰপিছত আকৌ এইটো ইয়াৰ পৰা এইটো ইয়ালৈ যাব আৰু এইটো ইয়ালৈ আহিব। গতিকে আমি এনেকৈ চিত্ৰটো বনাই ল'ব পাৰো। তাৰপিছত এইটো চিত্ৰৰ কাৰণে আমি কি কৰিম? 1 2 গ'ল, এটা ঘৰ আহিলে, এটা ঘৰ এইফালে গ'ল, এটা ঘৰ এইফালে আহিলে। এইবাৰ আমাৰ 2 ঘৰ যাব, তাত এক ঘৰ বেকাকৈ আহিব, তাত আকৌ এক ঘৰ আহিব, তাত এক ঘৰ বাহিৰলৈ ওলাই যাব। তাৰপিছত আমাৰ এইবাৰ কি আহিব? 2 ঘৰ আহিব, তাত আমাৰ এইটো লগ লাগি যাব। গতিকে আমি এনেকুৱাকে কি কৰিব পাৰো? এই সমমিতি ৰেখাৰ সাপেক্ষে আমি চিত্ৰটো সম্পূৰ্ণ কৰিব পাৰো। ইয়াৰ পিছত কি দিছে চাম? এডাল সমমিতি ৰেখা থকা চিত্ৰ। আমি এইবাৰ এডাল সমমিতি ৰেখা থকা চিত্ৰ প্ৰথমতে চাইছো। প্ৰথম চিত্ৰটো কি লৈছে? সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু কি ত্ৰিভুজ হয় তোমালোকৰ মনত আছে নে? সমদ্বিবাহু ত্ৰিভুজ হ'ল যিবোৰ ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মাপ কি হয়? সমান হয়। গতিকে ইয়াত কি কৈছে? এইটো বাহু আৰু এইটো বাহু সমান হয়। গতিকে ইয়াৰ সমমিতি ৰেখা এইডাল হ'ব। গতিকে ইয়াতে আমি এডাল সমমিতি ৰেখা দেখা পালো। এইবাৰ আমাৰ কি কৈছে? দুডাল সমমিতি ৰেখা থকা চিত্ৰ। তাৰ কাৰণে আমি প্ৰথমতে কি লৈছো? আয়তাকৃতিৰ কাগজ এটুকুৰা লৈছো। আৰু এই টুকুৰাটো আমি কি কৰিছো? প্ৰথমতে এইটো ভাঁজ কৰিছো, তাৰপিছত এইটো ভাঁজ কৰিছো। যেতিয়া আমি খুলি দিছো, তেতিয়া আমি ইয়াতে কি দেখিছো? এই দুডাল আমি সমমিতি ৰেখা দেখিবলৈ পাইছো। গতিকে ইয়াত আমি কেইডাল সমমিতি ৰেখা পালো? দুডাল ৰেখা পালো। ইয়াৰ পিছত কি দিছে? দুডালতকৈ অধিক সমমিতি ৰেখা থকা সমমিত চিত্ৰ। এইবাৰ আমি এইটো কি ত্ৰিভুজ দেখিছো? সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত আমি ইয়াতে এনেকৈ ভাঁজ কৰিছো। তাৰপিছত আমি এনেকৈও ভাঁজ কৰিলো, এনেকৈও ভাঁজ কৰিলো, এনেকে আমি কেইটা ভাঁজ কৰিলো। ভাঁজ কৰি যদি আমি খুলি দিওঁ, তেতিয়া আমি কি দেখিছো? যে ইয়াত সমবাহু ত্ৰিভুজ এটাত 3ডাল সমমিত ৰেখা থাকে বুলি আমি দেখিবলৈ পালো। ইয়াৰ পিছত বৰ্গাকৃত কাগজ এখিলা ল'ব দিছে। তাক আমি প্ৰথমতে এনেকৈ ভাঁজ কৰিছো, তাৰপিছত তাক আমি আকৌ এনেকৈও ভাঁজ কৰিলো, তাৰপিছত আমি এনেকৈও ভাঁজ কৰিলো, তাৰপিছত আমি এনেকৈও ভাঁজ কৰিলো। যেতিয়া খুলি দিলো, আমি ইয়াতে কেইডাল দেখিব পালো? মুঠ 4ডাল সমমিতি ৰেখা আমি দেখিবলৈ পাইছো। গতিকে তোমালোকে এইবোৰ মনত ৰাখিবা। এতিয়া আমি কি কি শিকিলো এইখিনি চাই? সমদ্বিবাহু ত্ৰিভুজ এটা সমমিত চিত্ৰ হয়, যাৰ সমমিতি ৰেখা কেৱল এডালেই থাকে। আয়তো এটা সমমিত চিত্ৰই হয়, যাৰ সমমিতি ৰেখা দুডাল থাকে। সমবাহু ত্ৰিভুজ এটাও কি হয়? সমমিত চিত্ৰই হয়, যাৰ সমমিতি ৰেখা 3ডাল থাকে। বৰ্গ এটা কি হয়? সমমিত চিত্ৰই হয়, তাৰ সমমিতি ৰেখা কেইডাল থাকে?
4ডাল থাকে গতিকে তোমালোকে এইখিনি কথা ভালকৈ মনত ৰাখিবা ইয়াৰ পিছত আমি তোমালোকৰ পাঠ্যপুথি কৰি চাওঁ আহাৰ 9.2 কি দিছে পঢ়ো আহা ইয়াতে কি দিছে সুষম পঞ্চভুজ যাৰ সকলো বাহু আৰু সকলো কোণ সমান হেনেকৈ এটা সমমিত চিত্ৰৰ কিমানডাল সমমিতি ৰেখা আছে আমাক চাব দিছে গতিকে আমি কি দেখিছো 1 2 3 4 5 গতিকে পঞ্চভুজৰ ক্ষেত্ৰত আমি কেইটা সমমিত ৰেখা পালো 5ডাল ইয়াৰ পিছত কি দিছে চাওঁ প্ৰতিফলন সমমিতি কি হয় সমমিতি ৰেখাডালৰ বাওফালে থকা ত্ৰিকোণী পাতৰ চিত্ৰটো ৰেখাডালৰ সোঁফালে প্ৰতিফলিত হয় ইয়াতে দেখিছেনে বাওফালে এইটো যি ত্ৰিকোণী এপাত আমি ৰাখিছো এইটো কি হৈছে তাৰ এইফালে প্ৰতিফলিত হৈছে গতিকে প্ৰতিবিম্বটো হৈছে দাপোন ৰেখাত থকা ত্ৰিকোণী পাতৰ প্ৰতিফলন গতিকে সমমিতি ৰেখাৰ ক্ষেত্ৰত আমি দেখিছিলো যে কি হয় সমমিতি ৰেখাডালেৰে আমি য'ত ভাঁজ কৰো তাৰ দুয়োটা ফাল কি হুবহু মিলি যায় গতিকে তাক আমি এনেকে প্ৰতিফলন হোৱাৰ দৰেও আমি দেখিব পাওঁ গতিকে তেতিয়া কি কোৱা হয় প্ৰতিফলন সমমিতি তাৰ পিছত প্ৰতিফলন সমমিতি হৈছে এনে এক প্ৰকাৰৰ সমমিতি য'ত বস্তুটোৰ সমমিতি ৰেখাৰ সাপেক্ষে প্ৰতিফলিত কৰে এতিয়া সমমিতি চিত্ৰৰ কিছুমান আমি গঠন কেনেকৈ কৰিব পাৰো চাওঁ আহা প্ৰথমতে ইয়াতে কাগজত চিয়াহী পেলাই কেনেকৈ সমমিত কৰা হয় ইয়াতে দেখুৱা হৈছে ইয়াতে দেখিছানে কাগজ এখনত আমি ইয়াতে ভাঁজ কৰিম তাৰ মাজত 2 ড্ৰপাৰ চিয়াহী পেলাই দিছে তাৰ পিছত আমি কাগজখন এনেকৈ ভাঁজ কৰি এনেকুৱা কৰি দিছো তাৰ পিছত খুলি দিলে এনেকুৱা হয় গতিকে আমি ইয়াতে চাওঁ আগৰ চিত্ৰত দেখুৱা ধৰণে বগা কাগজ এখন সোঁমাজেৰে ভাঁজ কৰি দিয়া হ'ল ভাঁজটোৰ এফালে এটোপাল চিয়াহী পেলাই দি আনটো ফাল ওপৰত লাহেকৈ হেঁচি দিয়া হ'ল আৰু কাগজখনৰ ভাঁজটো খুলি শুকাবলৈ দিয়া হ'ল মন কৰিব পাৰি যে চিয়াহীয়ে কাগজখনত এটি সমমিত চিত্ৰৰ সৃষ্টি কৰিছে কাগজখনৰ ভাঁজটোৱে হৈছে চিত্ৰটোৰ সমমিত অক্ষ বা সমমিতি ৰেখা আৰু ইয়াতে আমি কেঁচি আৰু কাগজৰ সহায়তো কি কৰিব পাৰো সমমিত আমি কিছুমান বস্তু গঠন কৰিব পাৰো চোৱাচোন কি কৰিছে কাগজ এখিলা ভাঁজ কৰি ল'ব দিছে প্ৰথমতে তলত দেখুৱা দৰে ভাঁজটোৰ সৈতে যিকোনো আকৃতিৰ টুকুৰা এটা কাটি উলিয়াব দিছে কাটি উলিয়া টুকুৰাটো খুলি দিলে এটা সমমিত আকৃতি দেখিবলৈ পাম আৰু ভাঁজটোৱে হ'ব টুকুৰাটোৰ সমমিত ৰেখা বা সমমিত অক্ষ গতিকে এনেকে যদি আমি কাগজখন ভাঁজ কৰি আমি প্ৰথমতে কাটিছো কেনেকৈ এনেকৈ কিন্তু এইখিনি যদি কাটি দিওঁ তেতিয়াহ'লে তাক আমি মেলি দিলে আমি এনেকুৱা এটা শেপ দেখিবলৈ পাম গতিকে এইটো কি হয় কেঁচি আৰু কাগজৰ সহায়ত আমি সমমিতিৰ কিছুমান এনেকুৱা ধৰণৰ কাগজ কাটি ল'ব পাৰো য'ত সমমিতিটো ব্যৱহাৰ হৈছে সৌন্দৰ্য বৰ্ধনত সমমিতিৰ ব্যৱহাৰ প্ৰাচীন কালৰ পৰাই সমমিতিৰ ধাৰণাই মানুহৰ শিল্পী মনক আকৰ্ষিত কৰি আহিছে তলত কিছুমান ইয়াৰ উদাহৰণ দেখুওৱা হৈছে ইয়াতে দেখিছানে এইটো এখন গেট ধুনীয়া লাগিছে ধুনীয়া কেতিয়া লাগে যেতিয়া বেছি সমমিত হৈ থাকে তেতিয়াই ধুনীয়া লাগে এইটো দেখিছানে ৰংঘৰটো ইয়াতে দিছে ইয়াতেও এখন গেটৰ দিছে ইয়াতে এইটো ছবিটো দিছে এইটো ছবিটো দিছে এইটো তাজমহল দেখুওৱা হৈছে গতিকে তাজমহলো হ'ব পাৰে বা যিকোনো মছজিদ জাতীয় গতিকে আমি কি ক'ব পাৰো যে এইবোৰ চিত্ৰবোৰত আমি একোটা কি দেখিব পাইছো সমমিতি ব্যৱহাৰ হোৱা দেখিব পাইছো ঘৰৰ মজিয়া বেৰ আদিত লগোৱা ফলকতো কি হয় সমমিতিৰ ব্যৱহাৰ হয় এইবোৰ আমি ব্যৱহাৰ হোৱা দেখিব পাইছো যে এখন টাইলছৰ লগত আন এখন টাইলছ আমি মিলালেহে কি হয় বস্তুটোৰ ডিজাইনটো ভালকৈ ফুটি উঠে ঘৰুৱা মাংগলিক কাৰ্যত অকা আলপনা বা ৰংগোলী সমূহত বা সভা সমিতিৰ সাজোনতো সমমিতিৰ ধাৰণা ব্যৱহাৰ হোৱা দেখা যায় গতিকে আমি যিবোৰ ৰংগোলী তৈয়াৰ কৰো তাতো কি হয় এই সাইডটো দেখিছানে এইটো আমি যদি এনেকৈ দিওঁ এইটো ইকুৱেল হ'ব এইটো ইকুৱেল হ'ব আমি এনেকৈ দিলেও এইটো ইকুৱেল হ'ব এইটোও ইকুৱেল হ'ব দেখিছানে গতিকে আমি এনেকৈ সমমিতি ইয়াতে ব্যৱহাৰ হোৱা দেখিছো বা ইয়াৰে প্ৰত্যেকটো চিত্ৰতে চোৱাচোন এইবোৰ কি হৈছে সমমিত হৈছে গতিকে এনেকৈ আমি ইয়াতো সমমিতি দেখিছো ইয়াতো সমমিতি দেখিছো ইয়াতো সমমিতি দেখিছো গতিকে এনেকৈ আমি সকলোতে সমমিতি ব্যৱহাৰ হোৱা দেখিবলৈ পাইছো গতিকে সমমিতিটো আমাৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰয়োজনীয় হয় তোমালোকে নিশ্চয় বুজিব পাৰিলা আজিলৈ এইখিনিয়ে ধন্যবাদ